লুক এট দ্য ভিউ চাওকচোন কেনেকুৱা ধুনীয়া লাগিছে যেতিয়া এটা জেগাত আপুনি প্ৰেজেণ্ট থাকিব তেতিয়াহে তাৰ আচল সৌন্দৰ্যটো আচলতে দেখা পায় হ'লেও মই ফোনত কেপচাৰ কৰিবৰ কাৰণে চেষ্টা কৰিলোঁ প্ৰত্যেকটো জেগাৰে ছিজন লৈ লৈ সৌন্দৰ্যবিলাক বেলেগ বেলেগ থাকে আৰু সেই তেনেকেই চিমলাটো যিহেতু সেইটো ছামাৰ ছিজন আছিলে মনচুন আছিলে সেইটো কাৰণে তেনেকৈ এই পৰিৱেশটোৰ সৃষ্টি হয় মানে ধুঁৱলি কুঁৱলী এটা সৃষ্টি হয় কিন্তু ঠাণ্ডা দিনত সেইটো বেলেগ হ'ব অলপ ক্লিয়াৰ টাইপৰ হ'ব বস্তুবিলাক ভালকৈ দেখা পাব মানে এই বস্তুটো কিন্তু বিৰাট মানে মোৰ কাৰণে মানে বহুতখিনি ফেভৰেট মানে মই যিমান এতিয়ালৈকে জেগা চাইছোঁ আৰু তাৰ পৰা আমি আহিলোঁ তাতে আমি বেলেগ বেলেগ বিভিন্ন ধৰণৰ বস্তু খালোঁ তাতে বহুত বস্তু পোৱা যায় মানে কৰ্ণৰ পৰা ধৰি লৈ পেলাই সিদ্ধুৰ পৰা ধৰি লৈ পেলাই বহুতখিনি তাৰপিছত আমাৰ ল'ৰাহঁতে এয়া আইচক্ৰীম খাবৰ কাৰণে উৎপাত লগাইছে এইটো যে পুৰা ফেমাছ আইচক্ৰীম যি ঠাণ্ডা লাগিছিলে সেই সময়ত তাৰ আকৌ আইচক্ৰীম খাবৰ কাৰণে উৎপাত সেইটোকে দেখি পেলাই আকৌ সৰু পোৱালিটোকো লাগে সেইকাৰণে সিহঁতে সৰুকৈ অকণমানিকৈ এটা আইচক্ৰীম বনাই পেলাই তাকো দিছে চাওকচোন সেয়া সি এতিয়া খুচ পুৰা খুচ এয়া হৈছে পিছদিনাখনৰ পৰিৱেশ এতিয়া আমি চেল আৰু কুফৰিলৈ যাম তাৰ আগতে যোনটো ভিউ আছিলে ৰাতিপুৱাৰ মই সেইটো অকণমান কেপচাৰ কৰি পেলাই ৰাখিলোঁ বহুত বেছি ধুনীয়া দেখিছিলোঁ মই আচলতে চিমলাখন আৰু সেই সময়ত আচলতে এটা বেলেগেই মনোমোহা পৰিৱেশ এটা সৃষ্টি হৈছিলে তো নেক্সট ভিডিঅ'ত আমি চেল আৰু কুফৰিত লগ পাম থেংক ইউ